প্ৰথমে বানপানী তাৰ পিছত খৰাং বতৰ আৰু এতিয়া দেখা গৈছে শালি ধানৰ যি খেতি আছে এই খেতিত কিন্তু অচিন বেমাৰে আক্ৰমণ কৰিছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজানপেটলা দ্বিতীয় খণ্ড গাঁৱত আৰু ইয়াত দেখা গৈছে যি শালি ধানৰ খেতি আছে সেই শালি ধানৰ খেতিত কিন্তু এক অচিন বেমাৰে কিন্তু আক্ৰমণ কৰিছে, যাৰ ফলত ইয়াৰ যি কৃষক আছে এই কৃষকসকল কিন্তু মূৰে কপালে হাত দিব লগা হৈছে। মোৰ সৈতে কৃষক আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে যে আপোনালোকে যি শালি ধানৰ খেতি ইয়াত দেখা গৈছে অচিন বেমাৰে আক্ৰমণ কৰিছে, কি ক'ব? ইয়াত প্ৰায় উজানপেটলা গাঁৱত 2-250 বিঘামান শালি ধানৰ খেতি আছে। এনেকুৱা এটা বেমাৰ হৈছে আমি জীৱনত প্ৰথমত দেখা নাই, প্ৰথম এইবেলি দেখিলোঁ। আমি বহুত কষ্ট কৰি আবাদখিনি কৰিছোঁ। এই ফচলখিনি আমি ঘৰত ল'ব পাৰিম না নাপাৰিম তালৈ আমি চিন্তিত। ইয়াৰ দ্বাৰাই আমি মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ, সি যেন আমাৰ সমস্যাখিনি সমাধান কৰি দিয়ে। কিমান বিঘা আছে খেতি? 200 পৰা 300 বিঘা হ'ব। আপোনালোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰিছিল নে? সিহঁতেতো আমাৰ ইয়াত আহেই না। যদিও আহে 2-এজনৰ ঘৰত আহে, প্ৰকৃতিতে কৃষকৰ লগত সিহঁতে দেখাই নকৰে। এতিয়া কি ক'ব? চৰকাৰক আহ্বান কি জনাব? আমি ব্যক্তিগতভাৱে যথেষ্ট পৰিমাণ সাৰ ওষুধ প্ৰয়োগ কৰিছোঁ, কিন্তু কোনো সফল পোৱা নাই। আমি ধুবুৰী জিলা কৃষি বিভাগক অনুৰোধ জনাওঁ, সিহঁতে যেন আমাৰ সমস্যাটাৰ সমাধান কৰি দিয়ে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ সৈতে আৰু এগৰাকী কৃষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, কি ক'ব? দেখা গৈছে আপোনালোকৰ খেতিত এক অচিন ৰোগে আক্ৰমণ কৰিছে, কি ক'ব? এই যে ধানবিলাক যে কৰিছোঁ, ধানত নতুন এটা বেমাৰ দেখা দিছে। এই বেমাৰত নানান ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আমালোকে সফল পোৱা নাই। আমাৰ মানে কৃষকৰ বহুত মানে মূৰে কপালে হাত দিব লগা হৈছে। কৃষি বিভাগৰ লোক আহিছিল নে? কৃষি বিভাগৰ লোক ইয়াতে অহা নাই, আৰু কৃষি বিভাগৰ লোক যদিও আহে 2-এজন মানুহৰ লগত দেখা গৈ এনে চলি যায়। আমাৰ প্ৰকৃতি কৃষিৰ লগত এজনৰ লগতো দেখা কৰা নাই। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ যি কৃষক আছে সেই কৃষকসকলে কিন্তু এটা কথা কৈছে যে কৃষি বিভাগৰ কোনো ধৰণৰ লোক কিন্তু এই কৃষকসকলৰ ওচৰত অহা নাই বা খবৰ লোৱা নাই বা পৰামৰ্শ দিয়া নাই। প্ৰথমে বানপানী তাৰ পিছত খৰাং বতৰ আৰু এতিয়া দেখা গৈছে শালি ধানৰ যি খেতি আছে এই খেতিত কিন্তু অচিন বেমাৰে আক্ৰমণ কৰিছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজানপেটলা দ্বিতীয় খণ্ড গাঁৱত আৰু ইয়াত দেখা গৈছে যি শালি ধানৰ খেতি আছে সেই শালি ধানৰ খেতিত কিন্তু এক অচিন বেমাৰে কিন্তু আক্ৰমণ কৰিছে, যাৰ ফলত ইয়াৰ যি কৃষক আছে এই কৃষকসকল কিন্তু মূৰে কপালে হাত দিব লগা হৈছে। মোৰ সৈতে কৃষক আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে যে আপোনালোকে যি শালি ধানৰ খেতি ইয়াত দেখা গৈছে অচিন বেমাৰে আক্ৰমণ কৰিছে, কি ক'ব? ইয়াত প্ৰায় উজানপেটলা গাঁৱত 2-250 বিঘামান শালি ধানৰ খেতি আছে। এনেকুৱা এটা বেমাৰ হৈছে আমি জীৱনত প্ৰথমত দেখা নাই, প্ৰথম এইবেলি দেখিলোঁ। আমি বহুত কষ্ট কৰি আবাদখিনি কৰিছোঁ। এই ফচলখিনি আমি ঘৰত ল'ব পাৰিম না নাপাৰিম তালৈ আমি চিন্তিত। ইয়াৰ দ্বাৰাই আমি মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ, সি যেন আমাৰ সমস্যাখিনি সমাধান কৰি দিয়ে। কিমান বিঘা আছে খেতি? 200 পৰা 300 বিঘা হ'ব। আপোনালোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰিছিল নে? সিহঁতেতো আমাৰ ইয়াত আহেই না। যদিও আহে 2-এজনৰ ঘৰত আহে, প্ৰকৃতিতে কৃষকৰ লগত সিহঁতে দেখাই নকৰে। এতিয়া কি ক'ব? চৰকাৰক আহ্বান কি জনাব? আমি ব্যক্তিগতভাৱে যথেষ্ট পৰিমাণ সাৰ ওষুধ প্ৰয়োগ কৰিছোঁ, কিন্তু কোনো সফল পোৱা নাই। আমি ধুবুৰী জিলা কৃষি বিভাগক অনুৰোধ জনাওঁ, সিহঁতে যেন আমাৰ সমস্যাটাৰ সমাধান কৰি দিয়ে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ সৈতে আৰু এগৰাকী কৃষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, কি ক'ব? দেখা গৈছে আপোনালোকৰ খেতিত এক অচিন ৰোগে আক্ৰমণ কৰিছে, কি ক'ব? এই যে ধানবিলাক যে কৰিছোঁ, ধানত নতুন এটা বেমাৰ দেখা দিছে। এই বেমাৰত নানান ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আমালোকে সফল পোৱা নাই। আমাৰ মানে কৃষকৰ বহুত মানে মূৰে কপালে হাত দিব লগা হৈছে। কৃষি বিভাগৰ লোক আহিছিল নে? কৃষি বিভাগৰ লোক ইয়াতে অহা নাই, আৰু কৃষি বিভাগৰ লোক
যদিও আহে দুই এজন মানুহৰ লগত দেখা কৰি এনে চলি যায়। আমাৰ প্ৰকৃতি কৃষিৰ লগত এজনৰ লগতো দেখা কৰা নাই। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ যি কৃষক আছে সেই কৃষকসকলে কিন্তু এটা কথা কৈছে যে কৃষি বিভাগৰ কোনো ধৰণৰ লোক কিন্তু এই কৃষকসকলৰ ওচৰত অহা নাই বা খবৰ লোৱা নাই বা পৰামৰ্শ দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।